এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হলে বহুত ডাঙৰকৈ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য দিল্লীত সন্ত্ৰাসবাদীৰ বিস্ফোৰণৰ পাছত উদ্বিগ্ন মুখ্যমন্ত্ৰী দিল্লী বিস্ফোৰণৰ ফেচবুকত সমৰ্থন জনাই 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে জনাই গৈছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হলে বহুত ডাঙৰকৈ হ'ব আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ এতিয়া দুখত আছে আৰু অসমত কোটাঘাট হলে অতি ভয়াবহ ৰূপত হ'ব পাৰে অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে আৰু কোটাঘাটকাৰী আমাৰ মাজত সোমাই যাব পাৰে আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে আৰু এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই গৈছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দিল্লীত সন্ত্ৰাসবাদী বিস্ফোৰণৰ পাছতে উদ্বিগ্ন হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু দিল্লী বিস্ফোৰণৰ ফেচবুকত সমৰ্থন জনাই 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মতিউৰ ৰহমানক গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হাছান আলী মণ্ডলক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে আব্দুল লতিফক আৰু কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৱাজহুল কামালক আৰু অসম আৰক্ষীয়ে এই আটাইকেইজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি খবৰ আহি পৰিছে আৰু তাৰ লগে লগে বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ আলী আহমেদক আৰু দিল্লী বিস্ফোৰণক লৈ ছ'চিয়েল মিডিয়াত কৰিছিল বিৰূপ মন্তব্য এইকেইজনে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে একশ্যন ল'লে এইকেইজনৰ ওপৰত আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে আৰু দিল্লীত সন্ত্ৰাসবাদীৰ বিস্ফোৰণৰ পাছতে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বৃহৎ মন্তব্য কৰিছে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হলে বহুত ডাঙৰ হ'ব আৰু যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ এতিয়া দুখত আছে অসমত কোটাঘাট হলে অতি ভয়াবহ ৰূপত হ'ব অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে আৰু কোটাঘাটকাৰী আমাৰ মাজত সোমাই যাব পাৰে আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে আৰু এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমি বহুদিনলৈ সাৱধান হৈ থাকিব লাগিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দিল্লীৰ বিস্ফোৰণৰ পাছত এতিয়া সজাগ হ'বলৈ কোৱা হৈছে অসমৰ জনতাক কাৰণ যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দিল্লী বিস্ফোৰণৰ পিছত দেশবাসী এতিয়া দুখত আছে আৰু অসমত কোটাঘাট হলে অতি ভয়াবহ ৰূপত হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দিল্লী বিস্ফোৰণৰ সমৰ্থন জনাই ফেচবুকত যি 5 জনে সমৰ্থন জনাইছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মতিউৰ ৰহমানক গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে হাছান আলী মণ্ডলক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে আব্দুল লতিফক কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৱাজহুল কামালক আৰু লগে লগে বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে নুৰ আলী আহমেদক আৰু এই আটাইকেইজনে দিল্লী বিস্ফোৰণক লৈ ছ'চিয়েল মিডিয়াত কৰিছিল বিৰূপ মন্তব্য আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে লগে লগে লৈছে একশ্যন জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কোটাঘাটকাৰীয়ে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা হলে বহুত ডাঙৰকৈ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য দিল্লীত সন্ত্ৰাসবাদী বিস্ফোৰণৰ পাছতে উদ্বিগ্ন হৈছে মুখ্যমন্ত্ৰী দিল্লী বিস্ফোৰণক ফেচবুকত সমৰ্থন জনোৱা 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে
যে শিক্ষিত হলে সন্ত্ৰাসবাদী নহব তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালোঁ, অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে। আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি, থামছ আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে একেখিনি মানুহ। আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকী, তামোলপুৰত 1 গৰাকী, কাৰ্বি আলঙত 1 গৰাকী, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ সালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেণ্টিফাই কৰিছোঁ। মই এইটোকে কৈছোঁ, তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে, আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকে আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। বমেৰে নোৱাৰিলে গুলীৰে, ক'ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰে। এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। যোৱাকালি মই এটা কথা কৈছোঁ, আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, দুৰ্গা পূজা আহিলে, দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়াল জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে। ৰাস আহিলে ৰাসতো একে, লক্ষ্মী পূজা আহিলে লক্ষ্মী পূজাতো একে। কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে, তাক তেওঁলোকে ধৰ্মসভা বুলি কয়। এখনো ইস্তেমা ধৰ্মসভাততো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই। তাৰমানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ, তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে। আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত লৈছোঁ। অসমত আমি বহুত ডিফিকাল্ট চিটুৱেশ্যনত আছোঁ। আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব, আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈয়ে হ'ব। এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। তাৰ মাজত যদি কোনোবা নাবালক আছে বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ, বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ
বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে গতিকে ধৰক মোৰ মোবাইল আছে মোৰ মোবাইলটোলৈ কোনোবাই কৰি দিলে গতিকে আমি কোনোবাজনক ধৰিব লাগিব সেইকাৰণে আমি নিৰ্দোষীক নধৰো দোষীক আমি ধৰিমো শাস্তি